পক্ষী স্বৰ্গ মতাপুং মাগুৰী বিল। শ শ প্ৰজাতিৰ পক্ষীৰ বিচৰণ থলী মতাপুং মাগুৰী বিল। কুঁৱলী ফালি ঢাপলি মেলিছে দেশী বিদেশী চৰাই। এই দৃশ্য তিনিচুকীয়াৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত মতাপুং মাগুৰী বিলৰ। মতাপুং মাগুৰীত এতিয়া পৰিভ্ৰমী চৰাইৰ কাকলি। এই মতাপুং মাগুৰী বিলখনত প্ৰায় 300 প্ৰজাতিৰ দেশী বিদেশী চৰাই পৰিভ্ৰমণ কৰে আৰু এই বিলখনত বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই আমি বৰ্তমান দেখিবলৈ পাইছোঁ। ইয়াৰ ভিতৰত চাকৰি চকুৱাৰ পৰা আদি কৰি আমাৰ স্থানীয় কাম চৰাই, বগলী, পানীকাউৰী, পানীশালিকা, দৰিক, ডাউক, বিভিন্ন ধৰণৰ সৰু সৰু চৰাই, বালিমাহী, তাৰপিছত চাটক, তেনেকুৱা ধৰণৰ চৰাইবোৰ আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ। আমি বৰ্তমান সময়ত আমি বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাৰ তৰফৰ পৰা বিলখনত প্ৰদাপন কৰা পৰ্যটকসকলক আমি আদৰিবলৈ সাজু হৈছোঁ। পৰিভ্ৰমী পক্ষীৰ কলৰৱে হাত বাউলি মাতিছে দেশী বিদেশী পৰ্যটকক। এই নান্দনিক সৌন্দৰ্য উপভোগৰ বাবে বিদেশী পৰ্যটকৰ আগমন ঘটিব বুলি আশাবাদী স্থানীয় প্ৰকৃতিপ্ৰেমীসকল। তিনিচুকীয়াৰ পৰা ৰাণাদীপ দুৱৰাৰ ৰিপৰ্ট, ঈশান নিউজ।